জুবিনবিহীন এমাহ পাৰ হোৱাৰ পাছতো জুবিন ক্ষেত্ৰত ভিৰ কমা নাই অনুৰাগীৰ ২০০০ বন্তিৰ আলোকেৰে আলোকিত হৈ পৰিল জুবিন গাৰ্গে সোণাপুৰত বহা শিলডোখৰত বহু বছৰ পূৰ্বে অনুষ্ঠান পৰিৱেশন কৰি আহি সোণাপুৰৰ সমাধিক্ষেত্ৰৰ ওচৰতে এডোখৰ শিলৰ ওপৰত বহি জিৰণি লৈছিল জুবিন গাৰ্গে সেই শিলডোখৰৰ স্থানতেই আজি জ্বলি উঠিল জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবীত ২০০০ বন্তি এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ সতীৰ্থ সাংবাদিক কমল কৃষ্ণ ডেকাই। হয়, জুবিনবিহীন এমাহ পাৰ হ'ল তাৰ পাছতো কিন্তু বৰ্তমানলৈ জুবিনৰ যি আচলতে জুবিন ক্ষেত্ৰত যি অনুৰাগীৰ ভিৰ আৰু জুবিনৰ সেই বিশেষ শিলটো যি শিলত ২০১৪ চনৰ এপ্ৰিল মে মাহৰ মাজভাগৰ এটি পুৱাত আহি তেওঁ ইয়াত বহিছিল সেই শিল চটাৰ যি আচলতে স্থান সেই স্থানত কিন্তু আজিও অনুৰাগীৰ ভিৰ পৰিলক্ষিত হৈছে। এটা কথা ক'ব লাগিব, আজি এই যি স্থানত মই উপস্থিত আছোঁ এই স্থানটোতেই জুবিনে ২০১৪ চনৰ এপ্ৰিল মে মাহৰ এটি পুৱা যোৰহাটৰ পৰা তেওঁ যি আচলতে অনুষ্ঠান আছিল এই অনুষ্ঠান সামৰি এই স্থানতেই থকা এটা বিশেষ শিলত তেওঁ বহি পৰিছিল আৰু তেওঁ সেই এখন বিশেষ ফটো সেই শিল চটাত বহা বিশেষ ফটো কিন্তু ইতিমধ্যে ভাইৰেল হৈ পৰিছে আৰু সেই শিলটোতেই এতিয়া বিভিন্নজনে আহি পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে আৰু আজি এই বিশেষ দিনটোত এই শিল চটাৰ চাৰিওফালে ২০০০ চাকি ২০০০ বন্তি জ্বলোৱা পৰিলক্ষিত হৈছে অনুৰাগীয়ে। মই ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য দেখুৱাবৰ অনুৰোধ কৰিছোঁ। এইসমূহ শাৰী শাৰী বন্তি যিসমূহ আচলতে শাৰী শাৰী বন্তি ইয়াত জ্বলাই তুলিছে এনেধৰণে অনুৰাগীসকলে আৰু এই দৃশ্য ভালদৰে মন কৰক, চাৰিওফালে এই চাকিসমূহ জ্বলাই তুলিছে জুবিনৰ প্ৰতি থকা এটা শ্ৰদ্ধা, জুবিনৰ চিৰশান্তিৰ এটা আচলতে ইয়াক আমি যদি চাওঁ এটা বাৰ্তা আৰু এই যি স্থান এই স্থানত ইতিমধ্যে নাম প্ৰসংগ আৰম্ভ হৈছে আৰু অল আছাম হস্পিটেলিটি ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা এই যি বিশেষ কাৰ্যসূচী লোৱা পৰিলক্ষিত হৈছে মই সেই দৃশ্য দেখুৱাইছোঁ, ভিডিঅ' জাৰ্নেলিষ্টক সেই দৃশ্য দেখুৱাবৰ অনুৰোধ কৰিছোঁ। এয়াই এই যে বন্তি প্ৰজ্বলনৰ যি স্থান আৰু এই স্থানটোত জুবিনে ২০১৪ চনৰ এপ্ৰিল মে মাহৰ সেই বিশেষ পুৱাটোত আহি যোৰহাটৰ পৰা অনুষ্ঠান সামৰি ইয়াত বহি পৰিছিল আৰু সেই বিশেষ ফটো কিন্তু পৰৱৰ্তী পৰ্যায়ত খুব ভাইৰেল হোৱা পৰিলক্ষিত হৈছিল আৰু এই সমগ্ৰ অঞ্চলটোত এটা কাকতলীয়া সংযোগ আমি দেখিবলৈ পাইছিলোঁ। ইয়াৰ পৰা যদি আমি কিছু নিলগলৈ যাওঁ প্ৰায় ১০০ মিটাৰ নিলগত কিন্তু জুবিন ক্ষেত্ৰ য'ত অন্ত্যেষ্টিক্ৰিয়া কৰা হ'ল এই জুবিন ক্ষেত্ৰ ইয়াত স্থাপন হৈছে। মই আহিছোঁ সেই যিসকল এই অনুৰাগীসকল আছিল, যিসকল অনুৰাগীয়ে এই যি আজিৰ এই অনুষ্ঠান তেওঁলোকে ইয়াত আচলতে অনুষ্ঠানৰ আয়োজন কৰিছে তেওঁলোকৰ ওচৰলৈ আহিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, অকণমান এইফালে আহিছোঁ। আজি এই বিশেষ এটা অনুষ্ঠান আৰু বিশেষ এটা স্থান যি স্থানত আজিৰ পৰা ২০১৪ চনৰ এটা পুৱা জুবিনে এই স্থানত আহি বহিছিল আৰু সেই ফটোখন পৰৱৰ্তী পৰ্যায়ত কিন্তু ভাইৰেল হয়। সেই যিটো পুৱা আছিল সেই ৰাতিপুৱাৰ সময়খিনি এটা ক্ষণ, যি ক্ষণ জুবিনৰ জীৱন যাত্ৰাৰ ক্ষণৰ লগত বা জুবিনৰ যি আচলতে জুবিন ক্ষেত্ৰ ইতিমধ্যে হৈছে তাৰ লগত কিন্তু এটা কাকতলীয়া সংযোগ হৈছে। কি ক'ব আজিৰ এই বিশেষ দিনটো? হয়, মই প্ৰতিদিন টাইমক ধন্যবাদ জনাইছোঁ আৰু কথাটো হ'ল কি যে জুবিন দা আজি আমাৰ অন্ত্যেষ্টিক্ৰিয়াৰ আজি এমাহ হ'ল আৰু আমাৰ যিটো সংগঠন অল আছাম হস্পিটেলিটি ৱেলফেয়াৰ এছ'চিয়েশ্যন, আমাৰ যিমানখিনি হোটেলৰ কৰ্মচাৰী আছে বা আমি এটা ৱেলফেয়াৰ এছ'চিয়েশ্যন, আমাৰ লগত জুবিন দাৰ ওতঃপ্ৰোতভাৱে আমি জড়িত আছিলোঁ। আপোনালোকে জানেই যে জুবিন দাই আমাক সৰু সৰু মানুহৰ লগত আমি সৰু মানুহ বুলিয়ে কৈছোঁ, তেখেতে আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলে। গতিকে জুবিন দাই আচৰিতভাৱে আমাক দুখ দি গ'ল। আমি খুব মৰ্মাহত হৈছোঁ। আজি এমাহ ধৰি পেলাই ৩৪ দিন হ'ল আজি তেখেতে গুচি যোৱা কায়িকভাৱে। সেইকাৰণে মই চৰকাৰক এটা অনুৰোধ জনাইছোঁ যে চৰকাৰে জুবিন দাৰ স্মৃতি যিমান আছে, তেখেতে য'ত পঢ়িছিলে LP স্কুল হওক, হাইস্কুল হওক, তেখেতে যিমানখিনি স্মৃতি আছে চৰকাৰে তাক সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক। আৰু এইটো যিটো শিল ইয়াতে আছে, আমি ভাবিলোঁ যে জুবিন দাৰ যদি এইখিনি আমি এটা নামো দিছোঁ হস্পিটেলিটি ৱেলফেয়াৰ এছ'চিয়েশ্যনে, যে জুবিন দা বিশ্ৰামস্থলী আৰু তেখেত বৰ্তমান আমাৰ মানুহ হৈ নাই, তেখেতে আমাৰ ভগৱান হৈছে। এতিয়া শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী মাধৱদেৱ, সৰ্বধৰ্ম গুণাকৰ জুবিন গাৰ্গ। কাৰণ এইকাৰণে হৈছে তেখেতে চাওক আজি আমাৰ সমাধি ক্ষেত্ৰত চাওক আজি ক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ল। আৰু মই ইয়াৰ চেগতে এটা ডিমৰীয়াবাসীক ধন্যবাদ জনাব বিচাৰিছোঁ, কাৰণ ডিমৰীয়াৰ ইয়াত বহুতখিনি অৰিহণা আছে। আজি ডিমৰীয়াবাসীৰ কাৰণে দিন ৰাতি কষ্ট কৰি আছে আমাৰ ডিমৰীয়াবাসীৰ যুৱকসকলে, গতিকে তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু ন্যায়ৰ কথাটো আহিল, আমাক ন্যায় লাগিবই। চৰকাৰে, অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে চৰকাৰখনে যিটো আমাক আশ্বাস দিছে যে ন্যায় দিব চৰকাৰে, মুখ্যমন্ত্ৰী বাৰে বাৰে কৈ আছে, কিন্তু কৈ থাকিলেও নহ'ব। তেখেতে দেখাই দিয়ক যে মই মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত জুবিন গাৰ্গৰ নিচিনা
আমাৰ যি শিল্পী আছিলে শিল্পী সত্তা আমাৰ আত্মা আছিলে তেখেতক যি আমাৰ ৰাইজে কৈ আছে যে হত্যা কৰা হৈছে, গতিকে ইয়াৰ ন্যায় দিয়ক। তেতিয়াহে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত আৰু বিশ্বাস আহিব আমাৰ ৰাইজৰ। আৰু এটা কথা আজি খুব ভাল কথা কৈছে, ইয়াত আমি মুখ্যমন্ত্ৰীৰ সহমত দিব বিচাৰিছোঁ যে মদ ঢালি পেলাই ইয়াতে সমাধি ক্ষেত্ৰত এইবিলাক বাহুৱালি কৰিব নালাগে। ইয়াত তীব্ৰ বিৰোধিতা কৰিছোঁ আমিও। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ইয়াৰ ওপৰত চকা নজৰ ৰাখক, ইয়াক যেন কেতিয়া হ'ব নিদিয়ে। গতিকে এইটো এটা আমাৰ পবিত্ৰ ক্ষেত্ৰ হৈ গৈছে। গৰিমা বৌ কৈছে যে জুবিন ক্ষেত্ৰ হওক, জুবিন তীৰ্থ হওক, আমাৰ কোনো আপত্তি নাই। কিন্তু ইয়াত সৰ্বধৰ্ম যেন এনেকুৱা এটা স্থলী বনাওক সোণাপুৰত, যে সৰ্বধৰ্ম সকলো ধৰণৰ জাতি ধৰ্ম বিশেষে সকলোৱে যেন আহি ইয়াত প্ৰাৰ্থনা কৰিব পাৰে, এনেকুৱা এটা বনাওক ইয়াতে। তেতিয়া আমাক আৰু ভাল লাগিব। হস্পিটেলিটি ৱেলফেয়াৰৰ তৰফৰ পৰা আমি কৈছোঁ। আৰু আমি ইয়াত এটা গুৰুত্ব দিব লাগিব যে আপুনি দেখিছে যে ইয়াত বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে। এতিয়া আপোনাৰ টুৰিজিম, আমাৰ অসমখন টুৰিজিমত ডেভেলপ, আৰু জুবিনদাৰ যিটো সমাধি আমি যিটো ক্ষেত্ৰ আছে এইটো সোমাই লওক টুৰিজিমৰ আণ্ডাৰত, যে ইয়াত যিমান টুৰিষ্ট আহে শ্বিলঙত যায়, গুৱাহাটীত যায়, সকলোকে এইবাৰ জুবিন ক্ষেত্ৰত আনক, যে কোন হয় জুবিন গাৰ্গ। 140খন দেশে চাৰ্চ কৰিছে গুগলত জুবিন গাৰ্গ কোন হয়। আজি বাংলাদেশত দেখিছে, পাকিস্তানত দেখিছে, এনেকুৱা জাগা নাই যে জুবিন দাৰ কাৰণে মানুহ মৰিছে। গতিকে জুবিন দাই যদি ন্যায় পায় আমি খুব ভাল হ'ব, আমি খুব সুখী হ'ম। সেইদিনা আমি আকৌ এটা ভাল দিৱালী পাতিম। আমাৰ এইবাৰ বোমা ফুটোৱা নাই মানুহবিলাকে এইবাৰ দিৱালীত। হয়, এয়া আছিল সতীৰ্থ কমল কৃষ্ণ ডেকা, আৰু তেখেতে সোণাপুৰৰ সেই পৰিৱেশটো এই মুহূৰ্তত তুলি ধৰিলে। ধন্যবাদ।